বৃশ্চিক ৰাশি জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, জুলাই মাহ আপোনাৰ জীৱনত এটা ডাঙৰ টাৰ্ণিং পইণ্টৰ সূচনা হ'ব পাৰে। যি খবৰ আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল সেয়া এই মাহত আহিব পাৰে, কিন্তু সাৱধান, এটা ভুল সিদ্ধান্তই ডাঙৰ সুযোগ হাতৰ পৰা কাঢ়ি নিব পাৰে। এই ভিডিঅ'টোত জানিব ধন সম্পত্তিত কি অপেক্ষা কৰি আছে, প্ৰেম আৰু দাম্পত্য জীৱনৰ সম্পূৰ্ণ অৱস্থা, চাকৰি, ব্যৱসায় আৰু কৰ্মজীৱনত কি পৰিৱৰ্তন হ'ব, কোন দিনবোৰ আটাইতকৈ শুভ, আৰু শেষত থাকিব এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্য বৃদ্ধি কৰাত সহায় কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষৰ মেছেজটো বৃশ্চিক ৰাশিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। জুলাই মাহত বৃশ্চিক ৰাশিৰ ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফল দেখা যায়। মাহৰ আৰম্ভণিতে কিছু অতিৰিক্ত খৰচ আহিব পাৰে। ঘৰুৱা প্ৰয়োজন, স্বাস্থ্য, ভ্ৰমণ অথবা পৰিয়ালৰ কোনো কামত টকা খৰচ হ'ব পাৰে। সেয়ে মাহৰ প্ৰথম ভাগত বাজেট অনুসৰি চলাটো বেছি উপকাৰী হ'ব। মাহৰ দ্বিতীয় সপ্তাহৰ পৰা ইনকামৰ নতুন সুযোগ দেখা দিব পাৰে। চাকৰি কৰা লোকসকলে অতিৰিক্ত দায়িত্বৰ বিনিময়ত লাভ বা ইনচেণ্টিভ পাব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন যোগাযোগে লাভ বৃদ্ধি কৰাত সম্ভাৱনা আছে। বহুদিন ধৰি ৰৈ থকা কোনো ধন ঘূৰাই অহাৰ সম্ভাৱনা দেখা যায়। যদি আপুনি ইনভেষ্ট কৰাৰ কথা ভাবি আছে, তেন্তে হঠাতে ডাঙৰ সিদ্ধান্ত লোৱাৰ সলনি সকলো দিশ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰক। বিশেষকৈ কোনো লোকৰ কথাত বিশ্বাস কৰি টকা লগোৱা বা ধাৰ দিয়াৰ আগতে সাৱধান হওক। চিন্তা ভাৱনা কৰি লোৱা সিদ্ধান্তই ভৱিষ্যতে লাভ দিব পাৰে। সম্পত্তিৰ ক্ষেত্ৰতো ইতিবাচক ইংগিত আছে। ঘৰ, মাটি, যান-বাহনৰ সৈতে জড়িত কোনো কাম আগবাঢ়িব পাৰে। কিছুমানৰ বাবে নতুন সম্পত্তি ক্ৰয় বিক্ৰয়ৰ আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু সকলো নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়। এই মাহত সঞ্চয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। ইনকাম বাঢ়ে যদিও খৰচ নিয়ন্ত্ৰণ নকৰে, তেন্তে লাভৰ সম্পূৰ্ণ সুফল নাপাব। অপ্ৰয়োজনীয় বস্তু কিনাৰ সলনি ভৱিষ্যতৰ বাবে কিছু ধন সাঁচি ৰখাটো অধিক লাভজনক হ'ব। মাহৰ শেষৰ ফালে আৰ্থিক পৰিস্থিতি অধিক শক্তিশালী হ'ব পাৰে। নতুন ইনকামৰ উৎস, কোনো ভাল খবৰ বা লাভজনক সুযোগে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে, কিন্তু লোভত পৰি উচ্চ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। মূল কথা, জুলাই মাহত টকা পইচাৰ ক্ষেত্ৰত সুযোগ থাকিব, কিন্তু বুদ্ধিমত্তাৰে খৰচ, সঞ্চয় আৰু ইনভেষ্ট কৰিলে এই মাহটো আপোনাৰ বাবে লাভজনক হ'ব পাৰে। ধৈৰ্য, পৰিকল্পনাই এই মাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। জুলাই মাহত বৃশ্চিক ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত গভীৰ অনুভূতি, বিশ্বাসৰ পৰীক্ষা আৰু সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সুযোগ দুয়োটাই দেখা যাব পাৰে। আপোনাৰ স্বভাৱ অনুসৰি আপুনি সম্পৰ্কক অন্তৰৰ পৰা মূল্য দিয়ে। এই মাহত সেই অনুভূতিয়ে ইতিবাচক ফল দিব পাৰে যদি ধৈৰ্য আৰু বুজাবুজি বজাই ৰাখিব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই মাহত নতুন কাৰোবাৰ সৈতে চিনাকি বা বন্ধুত্বৰ জৰিয়তে বিশেষ সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে, কিন্তু কেৱল আকৰ্ষণৰ ওপৰত ভিত্তি কৰি তৎক্ষণাত সিদ্ধান্ত নল'ব। ব্যক্তিজনক ভালদৰে চিনি লোৱাৰ পিছতহে আগবাঢ়ক। লাহে লাহে গঢ়ি উঠা সম্পৰ্ক অধিক স্থায়ী হ'ব পাৰে। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ মাজত মৰম আৰু ঘনিষ্ঠতা বৃদ্ধি পাব পাৰে। বহুদিন ধৰি থকা ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ আহিব। মনৰ কথা খোলাখুলিকৈ ক'লে সম্পৰ্ক অধিক মজবুত হ'ব, কিন্তু সৰু সৰু বিষয়ত সন্দেহ বা অভিমান বাঢ়িবলৈ নিদিব। এই মাহত যোগাযোগেই আপোনাৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি। সংগীৰ কথা মনোযোগেৰে শুনক আৰু নিজৰ অনুভূতিও শান্তভাৱে প্ৰকাশ কৰক। খং উঠিলে তৎক্ষণাত কঠোৰ কথা নক'ব, কাৰণ এবাৰ কোৱা শব্দই সম্পৰ্কত গভীৰ আঘাত দিব পাৰে। বিবাহিতসকলৰ বাবে জুলাই মাহটো সাধাৰণতে শুভ। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি পাব পাৰে। ঘৰুৱা কোনো ডাঙৰ সিদ্ধান্ত দুয়োজনে মিলি ল'লে ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে একেলগে সময় কটালে সম্পৰ্কত নতুন উষ্ণতা আহিব। অৱশ্যে মাহৰ মাজভাগত তৃতীয় কোনো ব্যক্তিৰ কথা শুনি বা অপ্ৰয়োজনীয় হস্তক্ষেপৰ বাবে সামান্য মতভেদ সৃষ্টি হ'ব পাৰে। আনৰ কথাত সহজে বিশ্বাস নকৰি পোনপটীয়াকৈ নিজৰ সংগীৰ সৈতে কথা পাতক। বিশ্বাস অটুট ৰাখিলে যিকোনো সমস্যা সহজে সমাধান হ'ব। দূৰত্ব থকা প্ৰেমিক প্ৰেমিকা বা দম্পতীৰ বাবে এই মাহত ফোন, মেছেজ বা ভিডিঅ' কলৰ জৰিয়তে নিয়মীয়া যোগাযোগ ৰখাটো প্ৰয়োজনীয়। সৰু সৰু চমক, মৰমৰ কথা বা সময় দি সম্পৰ্কটো অধিক মধুৰ কৰিব পাৰিব। যদি আপুনি অতীতৰ কোনো আঘাত বা
ব্যৰ্থ সম্পৰ্ক পাহৰিব নোৱাৰিছে, তেন্তে জুলাই মাহ আপোনাক নতুনকৈ আগবাঢ়িবলৈ অনুপ্ৰেৰণা দিব পাৰে। অতীতক ধৰি ৰখাৰ সলনি ভৱিষ্যতৰ ওপৰত গুৰুত্ব দিয়ক। ইতিবাচক মনোভাৱে নতুন সুখবৰৰ দুৱাৰ মুকলি কৰিব পাৰে। মাহৰ শেষৰ ফালে প্ৰেম আৰু দাম্পত্য জীৱনত অধিক স্থিৰতা অনুভৱ কৰিব পাৰে। একেলগে ভ্ৰমণ, উদযাপন বা বিশেষ মুহূৰ্ত কটোৱাৰ সুযোগ আহিব পাৰে। এই সময়খিনি সম্পৰ্কক আৰু অধিক গভীৰ আৰু মজবুত কৰি তুলিব পাৰে। মূল কথা, জুলাই মাহত বৃশ্চিক ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ মূল চাবিকাঠি হ'ল বিশ্বাস, ধৈৰ্য আৰু সৎ যোগাযোগ আৰু পাৰস্পৰিক সন্মান। এই গুণবোৰ বজাই ৰাখিব পাৰিলে সম্পৰ্কত সুখ, শান্তি আৰু মধুৰতা বৃদ্ধি পাব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। জুলাই মাহ বৃশ্চিক ৰাশিৰ বাবে কৰ্মজীৱনত পৰিশ্ৰম, দায়িত্ব আৰু নতুন সুযোগৰ মাহ হ'ব পাৰে। এই মাহত আপোনাৰ দক্ষতা আৰু ধৈৰ্যৰ পৰীক্ষা হ'ব, কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে ইয়াৰ ফল ইতিবাচক হ'ব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ কিছু বাঢ়িব পাৰে। নতুন প্ৰজেক্ট, অতিৰিক্ত দায়িত্ব বা লক্ষ্য পূৰণৰ বাবে অধিক সময় দিবলগীয়া হ'ব পাৰে। যদিও আৰম্ভণিতে ই কঠিন যেন লাগিব, আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰমে ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। যিসকল বহুদিন ধৰি পদোন্নতি, বেতন বৃদ্ধি বা নতুন সুযোগৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে মাহৰ দ্বিতীয় ভাগত ভাল খবৰ আহিব পাৰে। সাক্ষাৎকাৰ দিয়া বা নতুন চাকৰিৰ বাবে আবেদন কৰা লোকসকলেও ইতিবাচক সঁহাৰি লাভ কৰাৰ সম্ভাৱনা আছে। নিজৰ আত্মবিশ্বাস বজাই ৰাখক। সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক ভাল ৰাখক। সৰু সৰু মতভেদ বা ভুল বুজাবুজিক ডাঙৰ সমস্যা হ'বলৈ নিদিব। দলীয় কামত সহযোগিতাৰ মনোভাৱ ৰাখিলে সফলতা সহজে লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে জুলাই মাহত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে। বিশেষকৈ অনলাইন ব্যৱসায়, সেৱামূলক ব্যৱসায়, চিকিৎসা, শিক্ষা, কৃষি আৰু যোগাযোগ সম্পৰ্কীয় ব্যৱসায়ত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে নতুন ব্যৱসায় আৰম্ভ কৰাৰ আগতে বা ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। কোনো চুক্তি পঢ়ি নোচোৱাকৈ চহী নকৰিব। আইনী বা আৰ্থিক বিষয়ত সাৱধানতা ৰাখিলে ভৱিষ্যতৰ সমস্যা এৰাই চলিব পাৰিব। যিসকল ছাত্ৰ-ছাত্ৰী বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে এই মাহটো পৰিশ্ৰমৰ ফল পোৱাৰ সময় হ'ব পাৰে। নিয়মীয়া অধ্যয়ন আৰু আত্মবিশ্বাস বজাই ৰাখিলে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত কোনোবাই আপোনাৰ সফলতাক হিংসা কৰিব পাৰে, সেয়ে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। নিজৰ কামেৰে উত্তৰ দিয়ক, বিতৰ্কত জড়িত নহ'ব। মাহৰ শেষৰ ফালে কৰ্মজীৱনত নতুন দিশ মুকলি হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো কাম সম্পূৰ্ণ হ'ব পাৰে বা নতুন দায়িত্ব লাভ কৰি নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ পাব পাৰে। এই সময়ত কৰা পৰিশ্ৰমে আগন্তুক মাহবোৰত অধিক লাভ কঢ়িয়াই আনিব পাৰে। মূল কথা, জুলাই মাহত বৃশ্চিক ৰাশিৰ বাবে কৰ্মজীৱনত পৰিশ্ৰমৰ মূল্য লাভ কৰিব, চাকৰিত নতুন সুযোগ পাব আৰু ব্যৱসায়ৰ উন্নতিৰ সম্ভাৱনা দেখা যায়। ধৈৰ্য, শৃংখলা আৰু সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ পথত আগুৱাই নিব পাৰে। তাৰপিছত আহিছোঁ স্বাস্থ্য ক্ষেত্ৰ। জুলাই মাহত বৃশ্চিক ৰাশিৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সজাগতা আৰু নিয়মীয়া অভ্যাসেই সফলতাৰ মূল চাবিকাঠি হ'ব। এই মাহত আপুনি শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে নিজৰ যত্ন ল'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিতে অত্যধিক কামৰ প্ৰেছাৰ, অনিয়মীয়া খাদ্যৰ অভ্যাস বা কম টোপনিৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। সেয়েহে সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু প্ৰতিদিনে কমেও 7 পৰা 8 ঘণ্টা টোপনি যোৱাৰ চেষ্টা কৰক। পুৰণি স্বাস্থ্যজনিত সমস্যাত ভুগি থকা লোকসকলে নিজৰ ঔষধ বা চিকিৎসা অৱহেলা নকৰিব। সৰু সমস্যা বুলি এৰি নিদিব, প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল। মানসিক স্বাস্থ্যৰ ওপৰতো বিশেষ গুৰুত্ব দিয়ক। অপ্ৰয়োজনীয় চিন্তা, খং বা মানসিক চাপ কম কৰিবলৈ ধ্যান, প্ৰাণায়াম, খোজকঢ়া বা নিজৰ প্ৰিয় কামত কিছু সময় দিয়ক। ইতিবাচক চিন্তাই আপোনাৰ শক্তি বৃদ্ধি কৰিব। যিসকলে নিয়মীয়া ব্যায়াম কৰে তেওঁলোকে এই অভ্যাস অব্যাহত ৰাখক, আৰু যিসকলে এতিয়াও আৰম্ভ কৰা নাই তেওঁলোকে এই মাহৰ পৰাই সুস্থ জীৱনশৈলীৰ অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰক। শিক্ষাৰ ক্ষেত্ৰত জুলাই মাহ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মনোযোগ আৰু পৰিশ্ৰমৰ মাহ হ'ব পাৰে। আৰম্ভণিতে পঢ়াত মন একাগ্ৰতা কৰিবলৈ কিছু অসুবিধা হ'ব পাৰে, কিন্তু নিয়মীয়াকৈ সময়সূচী অনুসৰি আগবাঢ়িলে ভাল ফলাফল লাভ কৰিব পাৰিব। যিসকলে স্কুল, কলেজ বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই মাহত কঠোৰ পৰিশ্ৰমৰ ফল দেখা যাব পাৰে।
শিক্ষক বা অভিভাৱকৰ পৰামৰ্শ মানি চলিলে অধিক লাভ হ'ব। নতুন দক্ষতা শিকিবলৈও এই সময় অনুকূল। কম্পিউটাৰ, ভাষা, অনলাইন কোৰ্চ বা কোনো পেছাদাৰী দক্ষতা আয়ত্ত কৰিলে ভৱিষ্যতে ইয়াৰ সুফল লাভ কৰিব। মাহৰ মাজভাগত সামাজিক মাধ্যম, মোবাইল বা অপ্ৰয়োজনীয় কামে সময় নষ্ট কৰাৰ সম্ভাৱনা আছে। সেয়া সময়ৰ সঠিক ব্যৱস্থাপনা কৰক আৰু নিজৰ লক্ষ্যৰ ওপৰত গুৰুত্ব দিয়ক। মূল কথা, জুলাই মাহত বৃশ্চিক ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মীয়া যত্ন, পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা আৰু মানসিক শান্তি আৰু শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা, নিয়মীয়া অধ্যয়ন আৰু আত্মবিশ্বাসে সফলতাৰ মূল মন্ত্ৰ হ'ব। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু নিয়মিত পৰিশ্ৰম কৰি যাওক। ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা উজ্জ্বল। এতিয়া লৈ আহিছোঁ বৃশ্চিক ৰাশিৰ বাবে জুলাই মাহত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। জুলাই মাহত বৃশ্চিক ৰাশিৰ বাবে কিছুমান দিন বিশেষভাৱে শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, চাকৰিৰ আবেদন, ব্যৱসায়িক চুক্তি, ধন সম্পৰ্কীয় সিদ্ধান্ত বা শুভ কাৰ্য কৰাৰ সম্ভাৱনা অনুকূল বুলি ধৰা হয়। এই মাহত সম্ভাৱ্য শুভ তাৰিখসমূহ হৈছে 3, 7, 12, 18, 21, 26 আৰু 30 জুলাই। এই দিনবোৰত আত্মবিশ্বাসেৰে আগবাঢ়িলে ভাল সুযোগ লাভ কৰিব পাৰে। শুভ সংখ্যা 9, 3 আৰু 6। গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ বা বিশেষ সিদ্ধান্তৰ সময়ত এই সংখ্যাবোৰ আপোনাৰ বাবে শুভ বুলি বিবেচনা কৰা হয়। শুভ ৰং খয়েৰী, কমলা আৰু বগা। এই ৰঙৰ কাপোৰ বা কোনো সৰু বস্তু ব্যৱহাৰ কৰিলে ইতিবাচক অনুভূতি আৰু আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। বিশেষ প্ৰতিকাৰ, প্ৰতিটো মঙলবাৰ বা শনিবাৰে ভক্তিভাৱে ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ইয়াৰ লগতে দৰিদ্ৰ বা প্ৰয়োজনীয় লোকক নিজৰ সামৰ্থ্য অনুসৰি খাদ্য বা বস্ত্ৰ দান কৰাৰ চেষ্টা কৰক। বহু মানুহে এনে আধ্যাত্মিক অনুশীলনক মনৰ শান্তি আৰু ইতিবাচকতা বৃদ্ধিৰ উপায় হিচাপে মানি চলে। ঘৰৰ পূজাস্থানত প্ৰতিদিনে এটা ঘিউৰ চাকি বা তিলৰ তেলৰ চাকি জ্বলাই কিছু সময় শান্ত মনে প্ৰাৰ্থনা কৰক। ইয়াৰ ফলত মন একাগ্ৰতা হোৱাত সহায় হ'ব পাৰে আৰু ইতিবাচক চিন্তা বৃদ্ধি পাব পাৰে। শেষৰ বিশেষ মেছেজ, জুলাই মাহত আপোনাৰ ভাগ্য তেতিয়াই অধিক সহায়ক হ'ব যেতিয়া আপুনি নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ ওপৰত বিশ্বাস ৰাখিব। সুযোগ আহিব পাৰে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰিত কৰিব লাগিব আপোনাৰ নিজৰ চেষ্টা আৰু অধ্যৱসায়েৰে। আপোনালোক সকলোকে জুলাই মাহৰ বাবে আন্তৰিক শুভেচ্ছা। ঈশ্বৰে আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতা প্ৰদান কৰক। বন্ধু-বান্ধৱীসকল, বৃশ্চিক ৰাশিৰ জুলাই 2026ৰ সম্পূৰ্ণ ৰাশিফল যদি আপোনালোকৰ ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় নতুন ভিডিঅ' সৰ্বপ্ৰথমে পাব পাৰে। ভিডিঅ'টোৰ তলত কমেণ্ট বক্সত জয় মহাদেৱ বুলি লিখি কমেণ্ট কৰি জনাওক আৰু যদি আপোনাৰ কোনো বিশেষ প্ৰশ্ন আছে তেন্তে কমেণ্টত নিশ্চয় লিখিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ঈশ্বৰৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকক। ধন্যবাদ।